সোমবাৰ দিনাখন সি লাইটৰ কাম কৰাই আছিলে। লাইনমেন লগালে, লাইটৰ কাম কৰাই আছে। লাইনমেনে ক'লে যে কিবা এটা বস্তুটো আনিব লাগে। সি গ'ল বস্তুটো আনিবলৈ। কোনখন দোকানত গ'ল সেইটো নাজানো মই। বস্তুটো আনিব গ'ল। এই ল'ৰাটোৱে যিটো ল'ৰা মাৰিলে সেই ল'ৰাটোৰ ওচৰতে ৰৈ আছিলে। ল'ৰাটো সি সোমাব পৰা নাই। ল'ৰাটোক ক'লে এনেকৈ কঁকালত হাত দি পেলাই ক'লে, ভাইটি অকণমান আঁতৰি দিয়াচোন। সি বেয়া মাতে চিধা তাক, তই মোৰ কঁকালত কেলে হাত দিবি, মোৰ গাত কেলে হাত দিবি গৈ চিধা ঘুচিয়াই দিলে। মাৰি দিলে চিধা। মাৰিলে হেৰি মাৰ খাই মেলি পেলাই আহিলে ঘৰলৈ। ঘৰত লাজতে সি সৰু ল'ৰা হয়, সি অলপ বয়সস্থ হ'লে। সি লাজতে কাকো কোৱা নাই, সোমাই আছে ষ্টুডিঅ' আছে তাত সোমাই আছে। তাৰপাছত মোৰ সৰু ল'ৰাটো আহিলে, আহি পেলাই কৈছে, মা কেকাজান আছে নাই ঘৰত? মই বোলো আছে। কেকাজান নাই বোলে, কেকাজানক কোনোবাই মাৰিলে। আমি দৌৰ মাৰি গৈ চাইছোঁ, ষ্টুডিঅ'ত সি আছে, তাত নাকেদি তেজ ওলাইছে, কাণে এইফালেদি তেজ ওলাই আছে। তাক কোনে মাৰিলে? নাই বোলে, মৰা নাই বোলে, অকণমান দুখ পালোঁ। তেনেকৈ কৈছে। তাৰপাছত আমি গম পালোঁৱে আৰু আমি গোটেই আমাৰ ভাই ককাই চব গোটেইখন আহিলে, দৌৰা দৌৰি কৰিলে, গোটেইখন বিচাৰিলে। বিচাৰি মেলি তাৰ ফটো চটো চব উলিয়ালে। উলিয়াই পেলাই থানাত কেছ দিলোঁ। আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব। তাক নিতে সি ৰাস্তাতে শেষ হৈ গ'ল। আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব। আজি মোৰ বুকুৰ পৰা মোৰ ল'ৰা লৈ গুচি গৈছে, কালি বেলেগ ল'ৰাক বুকুৰ পৰা লৈ যাব। সেইটো কাৰণে কেছটো আমি দিলোঁ। এতিয়া সেইটো পুৰা বিচাৰ হ'ব লাগিব। ল'ৰাটো যিখিনি হেৰি কৰিলে সেইখিনি বিচাৰ কৰিব লাগিব। মই এইখিনিয়ে ক'লোঁ আৰু। মই জনাত তেখেত ভূপেন হাজৰিকাৰ লগতো বহুত দিনৰ আগত বৰ এটা সম্পৰ্ক আছিল। মাজতে জুবিন গাৰ্গৰ ফেন আছিলে। জুবিনেও তেখেতৰ লগত বহুত শ্বেয়াৰ কৰিছিলে এইবোৰ শিল্পীৰ হেৰি ক্ষেত্ৰত। আৰু তেখেতৰ মৃত্যুত ওচৰ পাজৰে যিখিনি তেখেতৰ লগৰ শিক্ষাৰ্থী, তেখেতলোকৰ মাজতো বহুত দুখ হৈছে আৰু মহানবাসী ৰাইজে বহুত দুখ প্ৰকাশ কৰিছে। বিভিন্ন দল সংগঠনে দুখ প্ৰকাশ কৰিছে যাতে এনেকুৱা শিল্পীৰ লগত এনেকুৱা হৈছে, কালি সাধাৰণ নাগৰিকৰ লগতো হ'ব পাৰে। এইটো মানে এনেকুৱা দুষ্টি কৰি মানুহৰ সমাজত বেয়া হেৰি এটা নকৰে আৰু সমাজত সমন্বয়টোৰ বাৰ্তাটো সদায় বেয়াই ৰাখে। আৰু আইনে নিজৰ কামটো কৰিব আৰু সমাজে নিজৰ কামটো কৰি যাব বুলি মোৰ আশা।